ওয়েলকাম ব্যাক টু মাই চ্যানেল লম্ব রাজবংশী। আজি এটা ভিডিও দিব ওলাইছো গুগল পে দে কেনেকৈ ইলেক্ট্ৰিচিটি বিল দিব পাৰিম তাহক দেখাই দি আছো। গুগল পে বা জিপে প্ৰথমতে অন কৰি ল'ব। ইয়াৰ পিছত বিল আৰু ৰিচাৰ্জ লিখা আছে তাত ক্লিক কৰিব। আহি গ'ল মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল, DTH, ফাষ্টেগ, গুগল পে। ইয়াত আৰু বহুতো আছে। আমি ইলেক্ট্ৰিচিটি বিলৰ কাৰণে দেখাই দি আছো। 2 নম্বৰত ইলেক্ট্ৰিচিটি বিল তাতে ক্লিক কৰিব। কোনটো কোম্পানীৰ আপোনালোক ইলেক্ট্ৰিচিটি বিল জ্বলাই আছে যদি ইয়াতে বিচাৰি নাপায় তেনেহ'লে সাৰ্চ ওপৰত আছে চাৰ্জৰ চিন তাতে লিখি টাইপ কৰি দি সাৰ্চ কৰিব, আহি যাব গোটেইখিনি। আমাৰ যেহেতু FADCL তাত ক্লিক কৰিম। আৰু এটা কথা মনত কৰি দিওঁ যে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায়। প্ৰথমতে কাস্টমাৰ ID যেটো বিল দিয়ে ৰিসিপ্টখন তাত থাকে কনজিউমাৰ নাম্বাৰ বুলি এইটো টাইপ কৰি দিব লাগিব ইয়াতে। পিছত নিক নেম এইটো অপচনাল হয়, যদি আপুনি দিব বিচাৰি দিব পাৰে, নিদিলেও একো কথা নাই। এতিয়া কন্টিনিউত ক্লিক কৰিম। নেটটো অলপ স্লো আছে, আহি গৈছে। একাউণ্ট হোল্ডাৰ নেম যাৰ নামত বিলটো আছে তাৰ নামত, কনজিউমাৰ নাম্বাৰ আৰু নিক নেমত আছে কোনটো কোম্পানী চলাই এইটো। এতিয়া লিংকত ক্লিক কৰিম। তো আহি গ'ল এওঁলোকৰ বিল আছে 207 টকা। বিল ডেট মাৰ্চৰ 11 তাৰিখে দিছে আৰু ডিউ ডেট হ'ল মাৰ্চৰ 27 তাৰিখ। 27 তাৰিখৰ আগতে দিব লাগিব। বিল নাম্বাৰ দিয়া আছে ইয়াতে, এইটো বিল দিয়া নাই, নট পেইড লিখা আছে। পে বিলত ক্লিক কৰিম। পাছৱাৰ্ডটো মাৰিলে বিলটো ক্লিয়াৰ হ'ব। বিলটো এতিয়া ক্লিয়াৰ হ'ল, এইটো পেইড লিখা বুলি আহিছে 207 টকা। এনেকৈ দিব পাৰিব আপোনালোকৰ বিল নিজে নিজৰ মোবাইল যোগে। যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয়। আৰু প্ৰথমবাৰলৈ যদি চেনেলটোত আহিছে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিও এইখিনি আছিল।